हेलो एवरीवन तुम्हालोকক आमार चैनल नलेज हुबत स्वागतम जनाइছোঁ। আজি আমি তোমালোকৰ আগত মোस्ट এক্সপেক্টেড টেন্স কেইটামান তোমালোকৰ আগত ডিসকাস কৰিম। ইয়াতে প্ৰথমটো যেটো দিছে সেটো চোৱা। ইয়াতে দিছে তোমাৰ she work here since 2010। ইয়াতে দেখা তোমালোকৰ ইয়াতে আছে since আছে হয় না। ইয়াতে তোমাৰ কি আছে since আছে। যদি কোনো এটা সেন্টেন্সত তোমালোকৰ since বা for থাকে, যদি কোনোবা এটা সেন্টেন্সত since বা for থাকে তেতিয়া তোমালোকৰ সেটো কোন টেন্সত হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হয়। এবাৰ কৈছো যদি তোমাৰ যিকোনো এটা সেন্টেন্সত যদি since বা তোমালোকৰ 10 থাকে, যদি since বা for থাকে 10 নহয় সরি since বা for থাকে তেতিয়া কি হয় সেই সেন্টেন্সটো তোমাৰ কোন টেন্সত হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হয়। আৰু আমি জানো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফর্মেশন কি সাবজেক্ট প্লাস have been বা has been ভার্বৰ লগত ing প্লাস অবজেক্ট। তো যেহেতু ইয়াতে সিন আছে ইয়াতে আমাৰ আছে she, sheৰ লগে কি বহিব এতিয়া দেখা she টো কি হয় তোমাৰ she টো হয় আমাৰ থার্ড পারসন সিঙ্গুলার নাম্বার। যেহেতু she টো আমাৰ থার্ড পারসন সিঙ্গুলার নাম্বার হয় সেই কারণে sheৰ লগত has been বহিব। আমাৰ ফর্মেশন আছিল সাবজেক্ট প্লাস have been বা has been হয় have been বা has been। এতিয়া have been বহিব না has been বহিব এটো ডিপেন্ড কৰিব তোমাৰ সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব। এতিয়া যেহেতু সাবজেক্টত আছে আমাৰ she যেহেতু আমাৰ থার্ড পারসন সিঙ্গুলার সেই কারণে she টো থার্ড পারসন সিঙ্গুলার হওয়ার কারণে আমার ইয়াতে কি বহিব তোমাৰ has been বহিব। সেই কারণে হৈছে she has been আৰু কি হ'ব ভার্বৰ লগত আমি পঢ়িছিলো ফর্মেশনটো আমি যদি মিলাও তো ভার্বৰ লগত কি হয় ing হয়। তো ভার্বৰ লগত ing হলে আমাৰ এনসারটো কি হ'ব she has been এটো ভার্ব আছে ওয়ার্কৰ লগত ing হৈ গল since working here since 2010। আশা কৰিম বুজি পালা। আৰু এতিয়া ইয়াৰ ওপৰত যেনেকৈ কোশ্চেন আহে তোমালোকে কৰিব পাৰিবা। দুই নম্বৰটো কৈছে তোমাৰ দুই নম্বৰটো চোৱা। এতিয়া কৈছে I wait here for you since morning। এতিয়া লিখা I wait here for you since morning। ইয়াতে দেখা তোমালোকৰ কি আছে ইয়াতে তোমালোকে since আছে নে আছে ইয়াতে আছে since আছে। এতিয়া তোমালোকৰ ইয়াতে আমি পঢ়িলো যে since বা for যদি কোনবা এটা সেন্টেন্সত থাকে এটো আমাৰ প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হয়। সেই কারণে ইয়াতে দেখা তোমালোকৰ ইয়াতে কি হ'ব তোমাৰ I এতিয়া আহিছে have been কি আহিল আছিল she লগত কি বহিছিল তোমাৰ has been বহিছিল হয় না নহয় she লগত has been বহিছিল। ইয়াৰ কাৰণ হৈছে তোমাৰ she টো আছিল থার্ড পারসন সিঙ্গুলার নাম্বার আৰু যেহেতু ইয়াতে I আছে সেই I টো হৈছে তোমাৰ কি I টো যেটো আছে সেই I টো হৈছে আমাৰ থার্ড পারসন নহয় ফার্স্ট পারসন সিঙ্গুলার নাম্বার। সেই কারণে I লগত কি হ'ব have been। তো I লগত have been বহিব আৰু ভার্বৰ লগত কি বহে ing বহে হয় না নহয়। তো কি হ'ব ভার্ব কি আছে ওয়েটৰ লগত ing বহিব মানে হ'ব ওয়েটিং হিয়াৰ ফৰ ইউ সিন্স মর্নিং। আশা কৰোঁ এই দুটো বুজি পালা। এই দুটো বহুত ইম্পর্টেন্ট তোমালোকৰ হয়। আকৌ এবাৰ ৰিপিট কৰিছোঁ চোৱা। যদি তোমাৰ এটা সেন্টেন্সত তোমালোকৰ since বা for থাকে সেইটো তোমাৰ কোন টেন্সত হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হয়। এতিয়া প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব তাৰ ফর্মেশন হৈছে সাবজেক্ট প্লাস have been বা has been ভার্বৰ লগত ing প্লাস অবজেক্ট। এতিয়া তোমালোকৰ have been বহিব নে has been বহিব have been বহিব নে has been বহিব এইটো তোমালোকৰ কাৰ ওপৰত ডিপেন্ড কৰিব জানা সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব। এইটো তোমাৰ যেটো সাবজেক্ট আছে সেই সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত আমি 3 নম্বৰটোলৈ মুভ কৰিছো। 3 নম্বৰটো চোৱা কি কৈছে ইয়াতে 3 নম্বৰটো দিছে তোমালোকৰ যে he go to Delhi last year। তো এইটো তোমাৰ কেনেকুৱা হ'ব দেখা এইটো তোমালোকক প্ৰথমতে আকৌ তোমাক ধৰিব লাগিব যে সেন্টেন্সটো কোনটো টেন্সত আছে। যদি তুমি টেন্সটো ধৰিব পাৰিছা নিশ্চয় তোমালোকে সেন্টেন্সটো কৰিব পাৰিবা। এতিয়া দেখা ইয়াতে আছে তোমাৰ লাষ্ট ইয়াৰ আছে নে আছে। যদি লাষ্ট ইয়াৰ লাষ্ট মান্থ as if as though I wish এনেকুৱা মানে ওয়ার্ড তোমাৰ সেন্টেন্সটোত আছে তেতিয়া তোমালোকে মনে ৰাখিবা বস্তুটো তোমাৰ কোন টেন্সত আছে পাস্ট ইনডিফিনিট টেন্সত আছে। আকৌ এবাৰ কৈছো যদি তোমাৰ লাষ্ট ইয়াৰ লাষ্ট মান্থ as if as though
এনেকুৱা ৱাৰ্ড তোমাৰ কোনোবা এটা সেন্টেন্সত থাকে তেতিয়াহ'লে সেই সেন্টেন্সটো তোমাৰ কোন টেন্সত হয় পাষ্ট ইনডিফিনাইট টেন্সত হয় পাষ্ট ইনডিফিনাইট টেন্সত হয় এতিয়া পাষ্ট ইনডিফিনাইট টেন্সৰ ফৰ্মেশন কি এতিয়া জানিব লাগিব আমাক পাষ্ট ইনডিফিনাইট টেন্সৰ ফৰ্মেশন কি তাৰ ফৰ্মেশন হৈছে সাবজেক্ট প্লাস verb to plus object বুঝি পালা সাবজেক্ট প্লাস verb to plus object এতিয়া আমি এটো মিলাই দিম তো সাবজেক্ট কি আছে হি আছে হয়নে নহয় সাবজেক্ট আমাৰ কি আছে হি আছে তো গো ভাবটো কি হয় আমাৰ ওয়েন্ড হয় কি হয় ওয়েন্ড হয় গৰ ভাবটো আমাৰ ওয়েন্ড হয় সেজন্য ওয়েন্ড বসু তাৰপিছত জীবত যেনেকুৱা আছে তেনেকৈ দিছো টু দিল্লী লাষ্ট ইয়াৰ জাস্ট এটা কথা মনে ৰাখিবা তোমালোকে ফৰ্মেশন মনে ৰাখিবা তেতিয়াহলে তোমালোকৰ ইজি হৈ যাব আৰু তোমালোকে কোন টেন্সত আছে সেটো যত্ন কৰিবা কোন টেন্সত আছে যেটো লাষ্ট ইয়াৰ আছে তো লাষ্ট ইয়াৰ থাকিলে তো কোন টেন্সত হয় তোমালোকে ক'ব লাগিব লাষ্ট ইয়াৰ আছে মানে পাষ্ট ইনডিফিনিট টেন্সত আছে আশা কৰোঁ এটো বুজি পালা তেনেকুৱা আৰু এটা লৈ আছো দেখা 4 নম্বৰটো কৈছে আই উইশ আই বি এ কিং এতিয়া আই উইশ মই এতিয়া অলপ আগতে ক'লো যে আই উইশ এস ইফ এস ডু ইব থাকিলে কোন টেন্সত হয় পাষ্ট ইনডিফিনিট টেন্সত হয় তো এস ইফ আই উইশ আছে না নাই তো আই উইশ থাকিলে এটো কোন টেন্সত হ'ব তোমাৰ পাষ্ট ইনডিফিনিট টেন্সত আৰু মনে ৰাখিবা এটা কথা যে পাষ্ট ইনডিফিনিট টেন্সত যদি তোমাৰ বি থাকে ইয়াতে যদি তোমাৰ বি থাকে ইয়াতে বি আছে না এইটো বি আছে না যদি বি থাকে সেই বি জায়গা তোমালোকে জাস্ট ওয়ার দিলে হ'ব এটো মনে ৰাখিব পাৰা এই যে বি আছে এই বি জায়গা তোমালোকে কি দিব পাৰা এই বি জায়গা তোমালোকে কি দিব পাৰা ওয়ার কি দিব পাৰা ওয়ার দিব পাৰা এই বি জায়গা তোমালোকে ওয়ার দিলে হৈ যাব তো এনে ওয়ার এ কি আশা কৰোঁ এটো বুজি পালা তো এইটো তোমাৰ কোন টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত কেনেকৈ গম পালো যে ইয়াতে লাষ্ট ইয়াৰ আছে বুজি পালা আৰু ইয়াতে আই উইশ আছে আশা কৰোঁ বুজি পালা এনেকুৱা সেন্টেন্স তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পিছত আমি 5 নম্বৰটোলৈ মুভ কৰিছো এতিয়া বহুত ইম্পৰ্টেন্ট হয় এইটো যেটো সেন্টেন্স হয় 5 নম্বৰটো এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাত আহিব পৰা হয় বহুত ইম্পৰ্টেন্ট হয় এটো মই ৰাখিবা তোমালোকে এটো কি কৈছে তোমাৰ যে the match start before we reach there এতিয়া দেখা এইটো কোন টেন্সত আছে সেটো আমাক জানিব লাগিব এইটো কোন টেন্সত আছে এইটো তোমাৰ past perfect টেন্সত আছে এইটো কোন টেন্সত আছে past perfect টেন্সত আছে কেনেকৈ গম পালো যে এইটো past perfect টেন্সত আছে যদি কিবা এটা সেন্টেন্সত বিফৰ বা আফটাৰ থাকে যদি কিবা এটা সেন্টেন্সত তোমালোকৰ বিফৰ বা আফটাৰ থাকে যদি বিফৰ বা আফটাৰ থাকে তোমালোকে মনে ৰাখিবা সেটো তোমাৰ পাষ্ট পারফেক্ট টেন্সত হয় আকৌ এবাৰ কৈছো যদি কিবা এটা সেন্টেন্সত তোমালোকৰ বিফৰ বা আফটাৰ থাকে সেটো তোমাৰ কোন টেন্সত হয় পাষ্ট পারফেক্ট টেন্সত হয় এতিয়া পাষ্ট পারফেক্ট টেন্সৰ ফৰ্মেশন কি পাষ্ট পারফেক্ট টেন্সৰ ফৰ্মেশন হৈছে সাবজেক্ট প্লাস হেড প্লাস verb 3 plus object ফর্মেশন কি সাবজেক্ট প্লাস হেড প্লাস verb 3 plus object এটো হৈছে তোমাৰ past perfect টেন্সৰ ফৰ্মেশন এতিয়া আমি সেই হিচাপে সেন্টেন্সটো মিলাই লম দেখা the match আছে এটো কি আমাৰ সাবজেক্ট তো সাবজেক্টৰ পৰে কি আহে হেড আহে সাবজেক্টৰ পৰে কি আহে হেড আহে সেগুলো আমি কি বসছো হেড বহাইছো এইটা তার পাশে কি আছে তোমার verb 3 তো স্টার্ট যেটো আছে সেই স্টার্টের verb 3 কি হবে তোমার স্টার্টের verb 3 কি হয় তোমার স্টার্টেড তো কি হবে the match had started before we reach there আশা কৰো এটো তোমালোকে বুজি পালা তো এটো যদি বুজি পালা নেক্সট টু সোয়া এটো বুজি পাবা এটো কি কৈছে তোমালোকৰ যে the train left the station before they went বুজি পালা এটো কৈছে the train left the station before they went এতিয়া তোমালোকে এটো বিফৰ টু দেখি দাস পাইছা বা গম পাইছা যে এটো আমাৰ পাষ্ট পারফেক্ট টেন্সত আছে এটো আমাৰ পাষ্ট পারফেক্ট টেন্সত আছে যদি পাষ্ট পারফেক্ট টেন্সত থাকে তাৰ ফৰ্মেশন কি হয় তোমাৰ সাবজেক্ট প্লাস হেড প্লাস verb 3 প্লাস অবজেক্ট হয় না নহয় তো ইয়াতে কি হ'ব the train আছে তো the train তাৰপিছত তালৈ কি হ'ব হেড বহে তো কি হ'ব হেড তাৰপিছত কি হ'ব verb 3 তো লিভৰ verb 3 কি হয় তোমাৰ লেফ্ট হয় কি হয় লেফ্ট তো the train had left the station before they went তাৰপিছত 7 নম্বৰটো সোৱা 7 নম্বৰটো কৈছে he worked here since 2015 to 2020 এতিয়া এটো তোমালোকে কোন টেন্সত আছে সেটো আগত ধৰিব লাগিব
এতিয়া কোন টেন্সত আছে এইটো যদি কোনোবা এটা সেন্টেন্সত সিজ বা ফৰ থাকে সময়ৰ উল্লেখ থাকে আকৌ এবাৰ কৈছো কিবা এটা সেন্টেন্সত যদি তোমাৰ সিজ বা ফৰ থাকে থাকাৰ উপৰি সময়ৰ উল্লেখ থাকে কিহৰ উল্লেখ থাকে সময়ৰ ইয়াতে দেখা সময়ৰ উল্লেখ আছে না নাই তো কিবা এটা সেন্টেন্সত যদি তোমালোকৰ সিজ বা ফৰ থাকে থাকাৰ উপৰি যদি তোমালোকৰ সময়ৰ উল্লেখ থাকে তেতিয়া তোমালোকে সেই সেন্টেন্সটো কোন টেন্সত হ'ব পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব আকৌ এবাৰ কৈছো যদি কিবা এটা সেন্টেন্সত সিজ বা ফৰ থাকে থাকাৰ উপৰি যদি তোমালোকৰ সময়ৰ উল্লেখ থাকে হা তৰি তোমালোকৰ সেই সেন্টেন্সটো কি দিব পাৰা তোমালোকে কত দিব পাৰা পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত দিব পাৰা এতিয়া পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন কি এইটো ফৰ্মেশন হৈছে সাবজেক্ট প্লাস had been আৰু কি তোমাৰ ভাৰ্বৰ লগত ing বহে প্লাস অবজেক্ট বহে তো ইয়াতে তোমালোকৰ সাবজেক্ট কি আছে হি আছে তো হি লগত কি বসে সাবজেক্টৰ লগত কি বসে হেড বহে কি বহে হেড সাবজেক্টৰ লগত কি বহে হেড বহে তো আমি দিছো হি হেড কি বহে বিন তো কি বহে হি হেড বিন কি হ'ব ওয়ার্কিং ভাৰ্বৰ লগত কি ing তো কি ওয়ার্কৰ লগত কি হ'ব ing হ'ব ওয়ার্কিং হিয়াৰ 2015 to 2020 বুঝি পালা এইটো জাস্ট ফরমেশন বো তোমালোক জানিব লাগিব যে এইটো টেন্সৰ এইটো ফরমেশন হয় তো ইয়াৰ ফরমেশন কি হয় সাবজেক্ট প্লাস হেড বিন প্লাস ভাৰ্বৰ লগত ing প্লাস অবজেক্ট সেইকাৰণে আমি হেড বিন ভৰাইছো বুঝি পালা তাৰ পিছত আমি 9 নম্বৰটোলৈ মুভ কৰিছো ইয়াতে দেখা তোমালোকৰ 9 নম্বৰটো কি দিছে সৰি 8 নম্বৰটোলৈ মুভ কৰিছো তো ইয়াতে কৈছে he go out just now এতিয়া কিবা এটা সেন্টেন্সত যদি তোমালোকৰ just now থাকে কি থাকে just now যদি কিবা এটা সেন্টেন্সত যদি তোমালোকৰ just now থাকে তেতিয়া সেই সেন্টেন্সটো তোমাৰ কোন টেন্সত হৈ যায় প্ৰেজেন্ট পারফেক্ট টেন্সত হৈ যায় আকৌ এবাৰ কৈছো যদি কিবা এটা সেন্টেন্সত তোমালোকৰ just now থাকে সেই সেন্টেন্সটো তোমালোকৰ কত হৈ যায় প্ৰেজেন্ট পারফেক্ট টেন্সত হৈ যায় প্ৰেজেন্ট পারফেক্ট টেন্সত হৈ যায় আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশন কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশন হৈছে সাবজেক্ট প্লাস have বা has আৰু কি প্লাস verb 3 প্লাস অবজেক্ট বুঝি পালা verb 3 অবজেক্ট তো ইয়াতে আমাৰ সাবজেক্ট কি আছে হি আছে হয়নে নহয় সাবজেক্ট আমাৰ কি আছে হি আছে এতিয়া হি লৈ কি বহিব has been বহিব সরি has বহিব নে have বহিব ইয়াতে বিন নাই সরি ইয়াতে কি হৈছে তোমাৰ সাবজেক্টৰ লগত has বহিব নে have বহিব কেনে বুজিবা এতিয়া তোমালোকে দেখিবা এই হি যেটো আছে এই হিটো তোমাৰ কি থার্ড পারসন সিঙ্গুলার না ফার্স্ট পারসন প্লুরাল সেটা দেখিব লাগিব এতিয়া দেখা ইয়াতে যেটো আমাৰ হি আছে সেই হিটো হৈছে আমাৰ থার্ড পারসন কি সিঙ্গুলার থার্ড পারসন সিঙ্গুলার নাম্বার সেই থার্ড পারসন সিঙ্গুলার হওয়ার কারণে ইয়াতে কি হ'ব হ্যাজ হ'ব বুঝি পালা যদি থার্ড পারসন সিঙ্গুলার হয় তোমালোকৰ হ্যাজ হ'ব এই কথাটো তোমালোকে মই দেখিবা বহুত ইম্পৰ্টেন্ট হয় যদি তোমালোকৰ থার্ড পারসন সিঙ্গুলার হয় যদি তেতিয়া তোমালোকৰ এইটো মানে তোমাৰ এইটো কি হ'ব হ্যাজ বহিব কি বহিব হ্যাজ বহিব তাৰ পিছত কি আছিল আমাৰ সাবজেক্ট হ্যাজ বা হ্যাভ তো আমাৰ হ্যাজ বহি গল ইয়াতে তাৰ পিছত ভাৰ্বৰ লগত ভাৰ্বৰ লগত নহয় ভাৰ্ব 3 এতিয়া ভাৰ্ব 3 কি আছে ইয়াতে ভাৰ্ব 3 গো আছে তো গৰ ভাৰ্ব 3 কি হ'ব গান হ'ব বুজি পালা the gone out just now he do the work now যদি নাও থাকে তেতিয়া কোন টেন্সত হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় সেইভাবে যদি আমি মিলাও দেখা তোমালোকৰ সাবজেক্ট কি আছে হি এতিয়া হি লগত কি বহিব পাৰে এম বহে নে ইজ বহে নে আৰ বহে আমি জানো যে হিৰ লগত ইজ বহে কি বহে ইজ বহে সেইকাৰণে হৈছে হি ইজ এতিয়া তাৰ পিছত কি হয় তোমাৰ ভাৰ্বৰ লগত আইএনজি ভাৰ্ব কি আছে আমাৰ ডু আছে তো ডুৰ লগত আইএনজি মানে ডুৰ লগত আইএনজি লগাই দিলে হ'ল তো ডুৰ লগত আইএনজি লগাইলে কি হ'ব তোমাৰ ডুইং হ'ব তাৰপিছত কি হ'ব দা ওয়ার্ক নাও সকলো বুজি পালা তো আকৌ এবাৰ কৈছো নাও যদি থাকে তোমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন হৈছে সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট যেহেতু সাবজেক্টটো আমাৰ হি আছে হিৰ লগত কি বহে তোমাৰ ইজ বহে সেখানে ইজ বহিছে আৰু ডুৰ লগত কি আছে আইএনজি মানে ডুইং দা ওয়ার্ক নাও নেক্সট চোৱা এইবোৰ পৰীক্ষাত আহিব পাৰে হা অলপ ভালকৈ নিয়মটো বুজি যাবা তেতিয়াহ'লে যিকোনো দিব পাৰে
যদি বানেও দিয়ে তোমালোকে কৰিব পাৰিবা নিয়মটো তোমালোকে যদি বুজি পোৱা তোমালোকক যদি বানেও দিয়ে তোমালোকে কৰিব পাৰিবা বুজিছে সেইকাৰণে মই নিয়মটোৰ ওপৰত ফ'কাছ কৰিছোঁ নেক্সট কৈছে কিবা যদি বুজি নোপোৱা কমেণ্ট ছেকশ্যন জনাব পাৰা তাৰপিছত নেক্সটটো কৈছে চোৱাচোন কি কৈছে হাৰি আপ দ্য টেক্সি ৱেইট এতিয়া যদি কিবা এটা চেণ্টেন্সত হাৰি আপ থাকে কি থাকে হাৰি আপ থাকে যদি কিবা এটা চেণ্টেন্সত তোমালোকৰ হাৰি আপ থাকে তেতিয়া তোমালোকে এইটো কোন টেন্সত ভাবিবা প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত মনে ৰাখা এইবোৰ ইম্পৰ্টেণ্ট হয় কি পইণ্ট বুলি ক'ব পাৰা যে যদি তোমালোকৰ হাৰি আপ থাকে যিকোনো এটা চেণ্টেন্সত তেতিয়া সেইটো কোন টেন্সৰ হয় তোমাৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত হয় আৰু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যন মই এতিয়া কৈ আহিলোঁ ছাবজেক্ট প্লাছ এম বা ইজ বা আৰ প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট এতিয়া আমি যদি এই বস্তুটো মিলাও তেতিয়া কি হ'ব আমাৰ প্ৰথম কি আছে হাৰি আপ আছেনে আছে তো এইটো আমাৰ ছাবজেক্ট কোনটো এইটো আমাৰ ছাবজেক্ট নহয় কোনটো আমাৰ ছাবজেক্ট হৈছে এইটো বুজিছা আমাৰ ছাবজেক্ট হৈছে এইটো তো কি হ'ব দ্য টেক্সি লগত কি বহে ইজ বহে দ্য টেক্সি ইজ আৰু এইটো কি আছে আমাৰ ৱেট তো ৱেটৰ ভাৰ্বটি কি হ'ব তো মানে ৱেটৰ লগত আইএনজি বহাব লাগে হয়নে নহয় সেইকাৰণে কি হ'ব ইয়াতে তোমাৰ দ্য টেক্সি ইজ ৱেটিং আকৌ এবাৰ কৈছোঁ এইটো ছাবজেক্টৰ লগত কি হ'ব এম ইজ আৰ তো ইয়াতে আমাৰ ইজ বহিছে আৰু ৱেটৰ লগত কি বহে আইএনজি বহে তো কি হৈছে ৱেটিং হৈছে আশা কৰোঁ তোমালোকে এই 10টা ইম্পৰ্টেণ্ট টেন্স বুজি পালা আৰু তোমালোকে ইয়াৰ নিয়মটোৰ ওপৰত ফ'কাছ কৰিব মই যিটো কৈছোঁ সেইটোৰ ওপৰত বুজিবা তোমালোকৰ এই যিকোনো কোৱেশ্চন আহক তোমালোকে কৰিব পাৰিবা তোমালোকে আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ